Hello and welcome back to MNB EduHub. Assam State School Education Boardৰ ফালৰ পৰা SSLC Examination 2025 or যিটো program আছে মানে routine declare কৰিছে এই routine মতে ফেব্ৰুৱাৰীৰ 15 তাৰিখে পৰীক্ষা আৰম্ভ হ'ব আৰু মাৰ্চ মাহৰ 3 তাৰিখে তোমালোকৰ পৰীক্ষা শেষ হ'ব প্ৰথম দিনা মানে ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে ইংৰাজীৰ পৰীক্ষা আছে যিটো নেকি ৰাতিপুৱা 9টা বজাৰ পৰা 12টা বজালৈ অনুষ্ঠিত হ'ব নেক্সট আছে ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখে মনডে হয় মনডেৰ দিনাখন তোমালোকৰ MIL এক্সামিনেশ্যন আছে এই প্ৰগ্ৰামটোৰ মতে নেক্সট ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখ ফ্ৰাইডেৰ দিনাখন জেনাৰেল ম্যাথমেটিক্সৰ এক্সামিনেশ্যন আছে ৰাতিপুৱা 9টা বজাৰ পৰা 12টা বজালৈকে ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখে ইলেক্টিভ সাবজেক্টৰ পৰীক্ষা আছে ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে জেনাৰেল সায়েন্সৰ পৰীক্ষা আছে মনডেৰ দিনাখন তোমালোকৰ ৰাতিপুৱা 9টা বজাৰ পৰা 12টা বজালৈকে নেক্সট আছে 25 তাৰিখে ইলেক্টিভ সাবজেক্টৰ পৰীক্ষা আছে নেক্সট ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখে মানে থাৰ্ড দিনাখন তোমালোকৰ সোশিয়াল সায়েন্সৰ এক্সামিনেশ্যন আছে ৰাতিপুৱা 9টা বজাৰ পৰা 12টা বজালৈকে নেক্সট 28 তাৰিখেও ইলেক্টিভ সাবজেক্ট আছে তাৰ পিছত ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে হিন্দীৰ ইলেক্টিভ সাবজেক্ট আছে বহুত ছাত্ৰ ছাত্ৰী ইলেক্টিভ সাবজেক্ট হিন্দী হয় এইকাৰণে মাৰ্চৰ 1 তাৰিখে হিন্দী যিকেইটা ইলেক্টিভ সাবজেক্ট আছে স্যাটাৰডে হয় হেদিনা হ'ব আৰু হেদিনা হিহঁতৰ এক্সামিনেশ্যন শেষ হ'ব আৰু বাকি মাৰ্চৰ 3 তাৰিখে হেদিনাখন এডভান্স ম্যাথমেটিক্স তাৰ পিছত তোমালোকৰ যাৰ এৰাবিক আছে বা যাৰ সংস্কৃত আছে সেইবিলাক ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা শেষ হ'ব মাৰ্চৰ 3 তাৰিখে মানে সোমবাৰৰ দিনাখন ঠিক আছে আৰু হিদিনাখনে তোমালোকৰ পৰীক্ষা শেষ হ'ব এতিয়া তোমালোকৰ আজিৰ পৰা যদি তোমালোকে ধৰিব যোৱা তোমালোকৰ টোটাল 80 ডেজ আছে পৰীক্ষাৰ কাৰণে সো তোমালোকে এতিয়াৰ পৰা বহুত ভালকে পঢ়িব লাগিব পৰীক্ষাৰ কাৰণে তাৰ কাৰণে এটা ডেইলি ৰুটিন মেইনটেইন কৰিব লাগিব আৰু কোনটো সময়ত তোমালোকে কি পঢ়িবা এটো তোমালোকে ভালকৈ নিৰ্ণয় কৰিব লাগিব ইয়াতে ইনষ্ট্ৰাকচনবোৰ দিয়া আছে পৰীক্ষাত কেনেকৈ কি হ'ব কেটা বজাত তুমি ঘুমাব লাগিব কেটা বজাত ওলাব পাৰিবা আৰু কি পৰীক্ষাত তোমাৰ কেনেকুৱা ধৰণৰ হ'ব এটো আমাক দিয়া আছে ঠিক আছে এই ইনষ্ট্ৰাকচন তোমালোকে ভালকৈ পঢ়ি লবা নেক্সট ইয়াতে আৰু এটা ৰুটিন দিয়া আছে যেটো প্ৰ্যাকটিক্যাল এক্সামিনেশ্যনৰ ৰুটিন হয় সো যেটোত কোৱা হৈছে যে জানুৱাৰীৰ 21 তাৰিখে এদিনাখন মৰ্নিং শিফটত মানে 9টা বজাৰ পৰা 11টা বজালৈ কম্পিউটাৰ সায়েন্স কমাৰ্চ আৰু হোম সায়েন্সৰ মানে প্ৰ্যাকটিক্যাল এক্সাম হ'ব নেক্সট আছে ইভিনিং শিফট 1:30 ৰ পৰা 3:30 লৈ ৱেভাৰিং এণ্ড টেক্সটাইল ডিজাইন IT আৰু ফাইন আৰ্টছৰ প্ৰ্যাকটিক্যাল আছে আৰু জানুৱাৰীৰ 22 তাৰিখে হেদিনাখন মৰ্নিং শিফটত মিউজিক ডান্স উডক্ৰাফট গাৰ্মেন্ট ডিজাইনিং যোগা এণ্ড ফিজিক্যাল এডুকেশ্যনৰ প্ৰ্যাকটিক্যাল এক্সাম আছে আৰু ইভিনিং শিফটত মানে আফটাৰনুন শিফটত ৰিটেইল ট্ৰেড প্ৰাইভেট সিকিউৰিটি হেল্থ কেয়াৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ টুৰিজম এণ্ড হস্পিটালিটি বিউটি এণ্ড ৱেলনেছ অটোমেটিভ ইলেক্ট্ৰনিক এণ্ড হাৰ্ডৱেৰ এগ্ৰিকালচাৰ ডেইলি ৱৰ্কাৰ এইবিলাকৰ প্ৰ্যাকটিক্যাল এক্সাম তোমালোকৰ আছে আৰু এইবিলাকৰ এটা ৰুটিন ইয়াতে দিয়া হৈছে যেটো আমাৰ জানুৱাৰী মাহৰ 21 তাৰিখ আৰু জানুৱাৰী মাহৰ 22 তাৰিখে হ'ব ঠিক আছে সো এতিয়া তোমালোকে তোমালোকৰ ৰুটিনটো পাই গলা তোমালোকে কনফাৰ্ম হৈ ললা সো তোমালোকৰ পৰীক্ষা যাতে ভাল হয় তাৰে কামনা কৰিছো আৰু আজি আমি এখিনিতে সামৰিছো ধন্যবাদ